students corona virusৰ সংক্ৰমণৰ পৰা আমি নিজকে বচাবৰ কাৰণে শ্ৰেণী সমূহ বৰ্জন কৰা হৈছে এই সময়ত তোমালোকৰ অধ্যয়ন যাতে বেগাত নজন্মে তাৰ বাবে ইংৰাজী বিষয়ৰ আমি সৰু এটা পাঠ তোমালোকৰ বাবে আগবঢ়াইছো আৰু তোমালোকে ইয়াক মনোযোগেৰে চাবা আশা কৰো ইয়াৰ পৰা তোমালোকে উপকৃত হ'বা আজি আমি ইংৰাজী বিষয়ৰ নৱম আৰু দশম শ্ৰেণীৰ বাবে যেটো আৰ্টিকল টপিক আছে ইংৰাজী ব্যাকৰণৰ আমি এই বিষয়ে কিছু জানিবৰ কাৰণে এই ভিডিওটোৰ মধ্যে জানিবৰ চেষ্টা কৰিম ইয়াক আমি নৱম আৰু দশম শ্ৰেণীৰ বাবে আমি লৈ লৈছো তোমালোকে নিশ্চয় জানা যে ইংৰাজী বৰ্ণমালাত আমাৰ 26টা আখৰ আছে ইয়াৰে আমাৰ 5টা ভাৱেল আছে আমি তাক জানো এ ই আই ও ইউ আৰু বাকি 21টাক আমি কনসোনেন্ট বুলি জানো ইংৰাজী ভাষাৰ যেটো আৰ্টিকল আমি চেপ্টাৰ আছে তাত আমাৰ আৰ্টিকল মূলত আমাৰ তিনিটা আছে এ এন আৰু দা এই তিনিটাৰ ভিতৰত তোমালোকে নিশ্চয় জানা যে এ আৰু এন এই দুটাক আমি অনিৰ্দিষ্টবাচক আৰ্টিকল বুলি কওঁ ইনডেফিনিট আৰ্টিকল আৰু দা এইটো আমাৰ ডেফিনিট আৰ্টিকল হয় এ আৰু এনৰ দ্বাৰা আমি সাধাৰণতে কোনো বস্তু বা আমি অন্য কিবা বুঝি কাউন্টেবল নাউনৰ লগত ব্যৱহাৰ হয় দা আৰ্টিকলে আমাক যিকোনো এটা বস্তু নিৰ্দিষ্টকৈ বুজায় এতিয়া আমি ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আমি কিছু কথা জানিবৰ চেষ্টা কৰিম সাধাৰণ ইংৰাজী ব্যাকৰণৰ নিয়ম মতে আমি সাধাৰণতে দুটা নিয়ম মানিছিলো এটা হৈছে জেনাৰেল এটা হৈছে স্পেসিফিক এটা হৈছে সাধাৰণ নিয়ম আৰু এটা হৈছে স্পেসিফিক বিশেষ কিবা কাৰণ গতিকে আমি প্ৰথমতে এ আৰু এনৰ ব্যৱহাৰ আমি প্ৰথমতে শিকিলো এ যদি আমাৰ কোনো শব্দ কনসোনেন্টেৰে আৰম্ভ হয় তেন যেনেকে আমি যদি লিখিছো ট্ৰি ট্ৰি শব্দৰ আগত আমাৰ যেটো আৰ্টিকল ব্যৱহাৰ হ'ব এটো এ হ'ব কাৰণ ইয়াৰ প্ৰথম আখৰটো টি আছে কনসোনেন্ট হয় আকৌ যদি কোনো শব্দ আমাৰ সাধাৰণ নিয়মতে যদি আমাৰ ভাৱেলেৰে আৰম্ভ হয় তেন্তে আমাৰ এই শব্দটোৰ আগত আমাৰ এন আৰ্টিকল ব্যৱহাৰ হ'ব যেনেকে আমি যদি লিখিছো আইসক্ৰীম আইসক্ৰীম শব্দটোৰ আগত আমাৰ আৰ্টিকলটো কি হ'ব এন হ'ব এইটো হৈছে আমাৰ সাধাৰণ নিয়ম কিন্তু আমাৰ এই সাধাৰণ নিয়মৰ উপৰিও আমি আন কিছুমান নিয়ম আমি জানি লোৱাটো দৰকাৰ এই বিষয়ে মই তোমালোকক ক'ব বিচাৰিছো তোমালোকে শব্দবিলাক অলপ ইয়াৰ নিয়মসমূহ মনোযোগেৰে শুনিব চেষ্টা কৰিবা প্ৰথম হৈছে যে আমি কিছুমান বাক্য পাম যিবিলাক আমাৰ ভাৱেলেৰে আৰম্ভ হ'ব কিন্তু ভাৱেলেৰে আৰম্ভ হোৱাৰ পিছতো ইয়াৰ উচ্চাৰণৰ নিয়মৰ বাবে আমি তাত এন আৰ্টিকুলাৰ পৰিৱৰ্তে এ আৰ্টিকুল ব্যৱহাৰ কৰিম যেনেকে আমাৰ এই শব্দ কেইটামান শব্দ মই উল্লেখ কৰিছো এইটো শব্দ হৈছে ইউৰোপিয়ান ইউনিভাৰ্সিটি ইউনিভাৰ্সিটি ইউজফুল ইউনিকৰ্ন ইউনিফৰ্ম ইউনিয়ন ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে এই প্ৰত্যেকটো শব্দৰ প্ৰথম আখৰটো ভাৱেল হয় হলেও ইয়াৰ প্ৰত্যেকটো শব্দৰ উচ্চাৰণৰ প্ৰথমখিনি আমি কিন্তু ইউ ইয়াৰ নিচিনা হৈছে তোমালোকে প্ৰত্যেকটো শব্দ উচ্চাৰণৰ কাৰণে চেষ্টা কৰিবা ইউৰোপিয়ান ইউনিভাৰ্সিটি ইউজফুল ইউনিকৰ্ন ইউনিফৰ্ম ইউনিয়ন বিশেষ নিয়ম মতে আৰ্টিকুলাৰ বিশেষ নিয়ম মতে যদি কোনো ভাৱেলেৰে আৰম্ভ কোনো শব্দৰ প্ৰথম উচ্চাৰণ ইউৰ দৰে হয় তেন্তে তাত এন আৰ্টিকুলাৰ পৰিৱৰ্তে আমি এ আৰ্টিকুল ব্যৱহাৰ কৰোঁ যেনেকে মই তোমাক এটা উদাহৰণ হিচাপে এটা বাক্য লিখিছো ৰিডিং ইজ ডেছ ইউজফুল হবি এই বাক্যটোৰ ক্ষেত্ৰত আমাক যদি আৰ্টিকল ব্যৱহাৰ কৰিবলৈ হয় তেন্তে আমি এ এন আৰু দৰ ভিতৰত আমি এই আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব কাৰণ ইয়াৰ প্ৰথম ইউজফুল শব্দৰ প্ৰথম উচ্চাৰণখিনি আমাৰ এই ইউৰ দৰে হৈছে গতিকে আমি সাধাৰণ অৰ্থত যদি আমি দেখা পাওঁ যে প্ৰত্যেকটোৰ ভাৱেল আছে সেই হিচাপত এন আৰ্টিকল হ'ব লাগিছিল যেহেতু প্ৰত্যেকটোৰ প্ৰথম উচ্চাৰণখিনি ইউ
ইউৰ দৰে উচ্চাৰণ হৈছে গতিকে তাত আমি এন আৰ্টিকুলৰ পৰিৱৰ্তে এ আৰ্টিকুলহে ব্যৱহাৰ কৰিম আৰু এটা উদাহৰণ মই তোমালোকৰ বাবে লিখি দিছো আই মেড ডেছ ইউৰোপিয়ান yesterday এই শব্দটোত এই ইয়াত আমাৰ ইউৰোপিয়ান শব্দ আছে আৰু ইয়াত যদি আৰ্টিকেল ব্যৱহাৰ কৰিব লগা হয় তেন্তে আমি ইয়াতে এন আৰ্টিকেলৰ পৰিৱৰ্তে এ আৰ্টিকেলহে ব্যৱহাৰ কৰিম কাৰণ ইয়াৰ প্ৰথম উচ্চাৰণখিনি ইউৰ দ্বাৰা হৈছে অন্য এটা নিয়ম লৈ আমি আগবাঢ়িছো বাৰু আমি জানো যে ও এটা ভাৱেল হয় আৰু ও শব্দৰে আৰম্ভ হলে সাধাৰণ নিয়মতে আমি তাত এন আৰ্টিকেল ব্যৱহাৰ কৰো কিন্তু যদিহে আমাৰ ও শব্দৰে আৰম্ভ হোৱা কোনো শব্দৰ প্ৰথম উচ্চাৰণটো ৱা এই ধৰণৰ উচ্চাৰণ হয় তেন্তে আমি সেই শব্দটোত আগত আমি যদি আৰ্টিকেল ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি এন আৰ্টিকেল পৰিৱৰ্তে এ আৰ্টিকেলহে ব্যৱহাৰ কৰো উদাহৰণ হিচাপে আমি এই বাক্যটো ল'ব পাৰো আই saw dash one-eyed man এই বাক্যটোত আমি যদি আৰ্টিকেল ব্যৱহাৰ কৰিব লগা হয় তেন্তে আমি এ আৰ্টিকেলহে প্ৰযোজ্য হ'ব কাৰণ এই ওৱান শব্দটোৰ প্ৰথম উচ্চাৰণখিনি ৱাৰ দৰে হৈছে ঠিক তেনেকৈ আমি বেলেগ এটা বাক্য লিখিব পাৰো পাপা gave me dash 100 rupee ইয়াতো আমাৰ এ আৰ্টিকেল হে আমাৰ এটো সঠিক হ'ব এন আৰ্টিকেল প্ৰযোজ্য নহয় কাৰণ ইয়াৰ প্ৰথম উচ্চাৰণখিনি আমি ৱাৰ দৰে হৈছে ইয়াৰ পিছত আমি ইমান আমি শিকিলো যে ভাৱেল থকাৰ পিছতো আমি এনৰ পৰিৱৰ্তে এই আৰ্টিকেলহে আমি ইয়াতে ব্যৱহাৰ কৰিলো ঠিক তেনেকৈ আমাৰ কিছুমান নিয়ম আছে বিশেষ নিয়মৰ বাবে আমি কনসনেন্ট থকা শব্দটো আমি সাধাৰণ নিয়মতে এই আৰ্টিকেল হয় তাত আমি এৰ পৰিৱৰ্তে এন আৰ্টিকেল ব্যৱহাৰ কৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শব্দকেইটা আৰু তাৰ উচ্চাৰণলৈ তোমালোকে অলপ মনোযোগ দিবা HOUR our HONEST honest HONOURABLE এই প্ৰত্যেকটো শব্দ তোমালোকে যদি ভালকে লক্ষ্য কৰা আমি উচ্চাৰণ কৰোঁতে প্ৰথম শব্দটোৰ উচ্চাৰণ আমি কৰো আৱাৰ মানে ইয়াৰ যেটো প্ৰথম কনসনেন্ট আছে এটি ইয়াতে সাইলেন্ট হৈ আছে আমি হাৱাৰ বুলি কেতিয়া উচ্চাৰণ নকৰো ঠিক তেনেকৈ আমি দ্বিতীয় শব্দটোৰ উচ্চাৰণ হনেষ্ট বুলি নকওঁ অনেষ্ট গতিকে ঠিক এনেকুৱা যদি কনসনেন্টৰ উচ্চাৰণ প্ৰথম কনসনেন্টৰ উচ্চাৰণ যদি আমাৰ সাইলেন্ট থাকে তেন্তে সেই শব্দবিলাকৰ আমি আগত এন আৰ্টিকেল আমাৰ ব্যৱহাৰ হয় এই আৰ্টিকেল সাধাৰণ নিয়মতে যেটো এই আৰ্টিকেল হয় কনসনেন্টৰ আগত সেই নিয়মটো ইয়াতে প্ৰযোজ্য নহয় আমি যদি উদাহৰণ হিচাপে লওঁ Ramesh is dash honest man Ramesh এজন সৎ মানুহ বাক্যটোৰ আমি ইংৰাজীত লিখিলো Ramesh is dash honest man যদিও আমি দেখা পাইছে এটা আমাৰ কনসনেন্ট আছে কিন্তু যেহেতু উচ্চাৰণ আমাৰ honest বুলি নকওঁ এইটো এটা সাইলেন্ট হৈ আছে গতিকে ইয়াতে আমাৰ এই আৰ্টিকুলাৰ পৰিৱৰ্তে আমাৰ ইয়াতে এন আৰ্টিকেল হে প্ৰযোজ্য হ'ব ঠিক তেনেকৈ আমি বেলেগ এটা উদাহৰণ লৈছো Papa will return in dash hour এই বাক্যটো আমাৰ এই আৰ্টিকেলৰ পৰিৱৰ্তে আমাৰ এন আৰ্টিকেল ব্যৱহাৰ হ'ব ইয়াৰ উপৰিও আমি আৰু এটা নিয়ম আছে যেটো আমি এব্ৰিভিয়েটেড ফৰ্ম বুলি কওঁ তোমালোকে নিশ্চয় এইখিনিলৈকে ধৰিব পাৰিছা ইয়াৰ ব্যৱহাৰৰ নিয়মসমূহ এবাৰ আমি কনসনেন্ট ব্যৱহাৰ হোৱাৰ পিছতো আমি কেতিয়া এন ব্যৱহাৰ কৰো সেই বিষয়ে তোমালোকক ক'ব বিচাৰিছো তোমালোকে নিশ্চয় জানা এব্ৰিভিয়েটেড ফৰ্ম আমি যে সংক্ষিপ্ত ৰূপ বুলি কওঁ যেনেকৈ
আমাৰ MBBS MBA MA NCC LP এই প্ৰত্যেকটো শব্দৰ এইবিলাক আমি সংক্ষিপ্ত ৰূপহে, কাৰণ ইয়াৰ সম্পূৰ্ণ ৰূপটো অলপ বেলেগ। বেচেলৰ অফ মেডিচিন, বেচেলৰ অফ চাৰ্জাৰী, বা আমি সঘনাই ব্যৱহাৰ কৰা এটা শব্দ হৈছে মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি। আমি ডাঙৰ শব্দটো ছুটি ৰূপত যেতিয়া প্ৰকাশ কৰো তাক এব্ৰিভিয়েটেড ফৰ্ম বুলি কোৱা হয়। এতিয়া এই শব্দবিলাক সাধাৰণতে আমি চাব লাগে, যদি আমি সাধাৰণ বাক্যত ব্যৱহাৰ কৰো তেন্তে এই প্ৰথম যেটো আখৰ আছে কনসনেন্ট হয় এম, কিন্তু ইয়াৰ উচ্চাৰণ আৰু ইয়াৰ উচ্চাৰণ একেই হয় এম, বা ইয়াৰ উচ্চাৰণ আৰু ইয়াৰ উচ্চাৰণ একেই হয়। সেইবাবে আমি যেতিয়া সাধাৰণভাৱে বাক্যত এই এব্ৰিভিয়েটেড ফৰ্ম বিলাক সংক্ষিপ্ত ৰূপবিলাক ব্যৱহাৰ কৰিম, সেই ক্ষেত্ৰতো আমাৰ এইবিলাকত যদিও আমি কনসনেন্ট আছে এই আৰ্টিকেল ব্যৱহাৰ হ'ব লাগিছিল, তাৰ পৰিৱৰ্তে আমি এন আৰ্টিকেলহে ব্যৱহাৰ কৰিম। যেনেকে যদি আমি বাক্য হিচাপে ব্যৱহাৰ কৰো মাই আঙ্কল ইজ ডেশ MBBS, এই বাক্যটোত আমি যদি আৰ্টিকেল ব্যৱহাৰ কৰিব লাগে তেন্তে এই আৰ্টিকেলৰ পৰিৱৰ্তে এন হ'ব, কাৰণ এই এম আখৰটো উচ্চাৰণটো আমাৰ এ এম যেটো আছে তাৰ উচ্চাৰণ, কাৰণ ইয়াতে এটো কি হয় ভাৱেল হয় নিশ্চয়। আৰু সেই নিয়মতে আমি কনসনেন্ট থকাৰ পিছতো আমি ইয়াতে এন আৰ্টিকেল ব্যৱহাৰ কৰিব লাগিব। ঠিক তেনেকৈ পৰীক্ষাত সঘনাই অহা এটা প্ৰশ্ন হৈছে এনচিচি, মাই ব্ৰাদাৰ ইজ ডেশ NCC cadet। মেট্ৰিক পৰীক্ষাত সঘনাই অহা প্ৰশ্নটো হৈছে এই বাক্যটো। গতিকে আমি যেহেতু এই এন আখৰটোৰ যদি উচ্চাৰণ কৰো তেন্তে এ এন ইয়াৰ উচ্চাৰণ কি হয়, আৰু যেহেতু এ আমাৰ কি হয় ভাৱেল হয়, গতিকে এই বাক্যটোৰ বাবে আমাৰ ইয়াতে আৰ্টিকেলটো হ'ব এন। ইয়াতে কিন্তু যদি আমি কনসনেন্ট দেখা পাইছো, কিন্তু ইয়াতে আমাৰ এন আৰ্টিকেলহে আমাৰ ইয়াতে সঠিক হ'ব, এপ্ৰোপ্ৰিয়েট হ'ব। গতিকে এইখিনি আছিল আমাৰ